নমস্কাৰ সকলোকে। তো মোৰ তাৰমানে কি ক'ম, বহুত দুখৰে দিন। আমাৰ মানে মোৰ জেঠী, নিজৰ জেঠী আমাৰ মাজৰ পৰা নোহোৱা হৈ থাকিলে মাত্ৰ 2 দিন জ্বৰত। তেওঁ বিচনাতো পৰি নাথাকিলে, কাকো দিগদাৰো নিদিলে। তাৰমানে বহুত আচৰিত, মই আপোনালোকক ভিডিঅ'ত দেখাইছোঁ, মই আকৌ দেখাম আপোনালোকক। আৰু যিদিনাখন আমি গৈছিলোঁ, আজি 25 দিন আগত গৈছিলোঁ, তেওঁ কি কৰিছে, নিজে খেৰ আকৌ খৰি নিজে মোক পাকঘৰত আনি দিছে, যে মাজনী ধুনীয়াকৈ বনাবি তই, এনেকৈ পাকঘৰত আনি দিছে। আৰু আমাৰ কাৰণে খাৰ ভৰাই দিছে। আৰু আপোনালোকে জানেনে, যেতিয়া ফুলবোৰ বুঢ়া হৈ যায়, তেতিয়া সেই ফুলৰ জাবৰটো দি গা মাজিব পাৰি ধুনীয়াকৈ। তো সেনেকুৱা মোক ভৰাই দিছে, মোৰ বাক ভৰাই দিছে, মাক ভৰাই দিছে। আৰু আমাৰ ইয়াতে পচলা খায়, আপোনালোকে খাই নাখায় নাজানো, দৰঙৰ ফালে পচলা খায়। তো আমাৰ আঠিয়া কলৰ পুলি যে পচলা, সেইবোৰ আমাক কাটি দিছিলে আজি 25 দিন আগত। আজি প্ৰায় 1 মাহে হোৱা নাই। তো সেনেকৈ এদিনাখন গ'লোঁ, জেঠিক ৰান্ধি বাঢ়ি খুৱাই আহিলোঁ। কিন্তু তাৰমানে কিহৰ কাৰণে মাত্ৰ 2 দিন জ্বৰত তেওঁ নোহোৱা হৈ থাকিলে, তাৰমানে আচৰিত লাগে। আৰু এনেকুৱা মৃত্যু আমি দেখা নাই ক'তো, মানে আচৰিত। আৰু বিচনাত পৰি নাথাকিলে, তেওঁ কাকো দিগদাৰ নিদিলে। আৰু আমাৰ মামা নাছিলে, যিটো আমি কোনোদিনাখন অনুভৱ কৰা নাছিলোঁ যে মোৰ মামা নাই, কোনোদিনা অনুভৱ কৰা নাছিলোঁ। আৰু জেঠিয়ে তাৰমানে ইমানেই মৰম কৰিছিলে আমাক, গ'লে সঁচাকৈ আমি একদম সৰুৰ পৰাই তাতে। আৰু মামাৰ ঘৰ বুলি ক'লে প্ৰত্যেকৰে এটা বেলেগ মানে, নহয়নে বাৰু? মামা নহ'লেও আমি তাতে গৈছিলোঁ, হাঁহি ফূৰ্তি কিমান খেলিছিলোঁ আমি ককাৰ লগত বা এনেকৈ। এতিয়াও যাম, জেঠি নাই হ'লেও যাম। কেনেকৈ তাতে আছে আমাৰ আৰু বংশ পৰিয়াল আছে, তেওঁলোকৰে নিজৰ তাতে জেঠীৰ স্মৃতি হিচাপে আমি সদায় যাই থাকিম আৰু যামেই। যিহেতু নিজৰ ঘৰ সেইখন, মামাৰ ঘৰ। যেতিয়ালৈকে মই জীয়াই থাকিম বা মোৰ ল'ৰা ছোৱালীকেইটাকো মই কৈ যাম যে তাতে যাবি তহঁতে বুলি। আৰু কি ক'ম, আজি আৰু দুখৰ দিন। আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব। তাতে জেঠিয়ে সুধি আছিলে যে তোৰ ৰিজাল্ট কেতিয়া দিব, নাতিনীজনীয়ে দিছে এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছে। এতিয়া তাৰমানে ৰিজাল্টটো ল'ব নাপালে, সেইটো এটা বহুত ডাঙৰ দুখ আমাৰ মনত থাকি গ'ল। তেওঁ সদায় সুধি আছিলে, 21 তাৰিখৰ পৰা ৰিজাল্ট দিম কৰি পিছুৱাই আছে। আজি ৰিজাল্ট দিব। আজি এতিয়া জেঠি নাই, নহ'লেও তেওঁ য'তে আছে তেওঁ ততে ৰিজাল্ট পাবই, 100% পাব। কেলৈ কি তেওঁ বহুত আশা মনত লৈ কৈছে কি ডাঙৰজনী স্কুটি পাইছিলে, তেওঁ সৰুজনীক কৈ আছে তই স্কুটি এখন পালে মোৰ মনটো বহুত ভাল লাগিব। তো সেনেকুৱা কিহৰ কাৰণে, কিয় নোহোৱা হৈ থাকিলে আমাৰ মাজৰ পৰা জেঠি মাত্ৰ 2 দিন জ্বৰত। তেওঁ য'তে থাকে তেওঁৰ আত্মাটো সদায় শান্তি হৈ থাকিব, মই তাকে কামনা কৰিছোঁ। আৰু মইতো আপোনালোকে জানে, মই ভিডিঅ' বনাই ভাল পাওঁ, ৰিলচ বনাই ভাল পাওঁ। আজি সেইজনী মানুহে পূৰা ডেমেজ হৈ পৰি আছোঁ, এতিয়া উপায় নাই। মনটো বহুতে বেয়া লাগি আছে, তথাপিতো মন সামৰি পিনি ঘৰৰ কামখিনিতো কৰিবই লাগিব। তো এনেকৈ কালি গৈছিলোঁ, কিন্তু কিছুমান সময়ত ভিডিঅ' কৰিবলৈ বেয়া লাগে। তো সেইটো কাৰণে মই ভিডিঅ' কালি কৰা নাই। আৰু মোবাইল মই ঘৰতে থৈ গৈছোঁ এনেদৰে। তো মানে মনটো মানিব পৰা নাছিলোঁ। তো এনেকৈ গ'লোঁ, যাই তেওঁক দেখাও পালোঁ, গোটেইখিনি অন্তিম সংস্কাৰখিনি কৰি পিনি এনেকৈ ঘৰত আহি গ'লোঁ। তো আজিলৈ আহিলোঁ।